মাজতে মোৰ বহুত গাত দাগ সেইবোৰ হৈ গৈছিলে, কিন্তু এতিয়া মই কেয়াৰ কৰি কৰি সেইবোৰ চব নাইকিয়া হৈছে। গাত দাগ সেইবোৰ চব নাইকিয়া হৈছে আৰু নিজে গ্ল' কৰিবলৈ লৈছোঁ। মোৰ মুখত গ্ল' দেখিছেনে? আৰু মোৰ নিজৰে ভাল লগা হৈছে। যেতিয়াবা নিজক নিজে বিচৰা নিচিনাকৈ পাওঁ নহয়, তেতিয়া মনটো আৰু ফূৰ্তি লাগে। এনেকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ, মই সদায় কি কি লগাওঁ, কি কৰোঁ, কি খাওঁ, আপোনালোককো এটা একদম ভাল প্ৰডাক্ট এটা দেখাওঁ, যাতে আপোনালোকৰ সকলো স্কিন প্ৰব্লেমৰ কাৰণে ভাল। এয়া হৈছে মুলেঠি মানে জ্যেষ্ঠ মধু। আমাৰ হেল্থৰ কাৰণেতো ভালেই, লগতে স্কিনৰ কাৰণে খুবেই ভাল। স্কিনৰ pH বেলেঞ্চ কৰে, যাতে স্কিনখন বেছি হেল্ডি কৰে। অ'পেন প'ৰ্ছ, একনি মাৰ্কছ, ডাৰ্ক স্পট, পিগমেণ্টেশ্যন সকলোবোৰ আঁতৰাই। টেন আৰু মই 15-20 মিনিট পেকটো ৰাখি ধুই দিলোঁ। এইটো নেচাৰ চিয়ৰ মুলেঠি পাউডাৰ, 100% নেচাৰেল হয়। মই 1 চামুচ মুলেঠি পাউডাৰ লৈছোঁ, লগতে ৰ'জ ৱাটাৰ, যোনটো নেচাৰ চিয়ৰে হয়। আৰু ইয়াত দেখিছেনে হানিটো তাতে ফ্ৰী আহে। 50 গ্ৰামৰ পেকটো মিক্স কৰি লগাই দিলে হ'ল।